নৰ্থ ইষ্ট ৰাইজিং কাপত চেম্পিয়নৰ খিতাপ আজুৰিলে অসম দলে। উত্তৰ গুৱাহাটীৰ ফুলুঙৰ অসম ক্ৰিকেট একাডেমীত অনুষ্ঠিত হৈছিল ১৫ বছৰ অনুৰ্ধৰ ছোৱালীৰ এই ক্ৰিকেট মহাৰণ। উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যৰ প্ৰতিনিধিত্ব কৰিছিল এই প্ৰতিযোগিতাত। চূড়ান্ত খেলত ত্ৰিপুৰাক পৰাস্ত কৰি চূড়ান্ত বিজয়ৰ খিতাপ আজুৰিলে অসম দলে। বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে BCCIৰ সদস্য খাইৰুল জামাল মজুমদাৰ, অসম ক্ৰিকেট সন্থাৰ সম্পাদক ত্ৰিদীপ কোঁৱৰ, টুৰ্ণামেণ্ট সঞ্চালক ৰমেন দত্তকে ধৰি উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যৰ প্ৰতিনিধি। BCCI এপ্ৰুভেলত পোনপ্ৰথমবাৰৰ বাবে আমাৰ নৰ্থ ইষ্টৰ ৮খন ৰাজ্যক লৈ নৰ্থ ইষ্ট ৰাইজিং কাপ নামেৰে আমি পোনপ্ৰথমবাৰৰ বাবে মহিলা ক্ৰিকেট টুৰ্ণামেণ্টখন আৰম্ভ কৰা হৈছিলে আৰু ইয়াত নৰ্থ ইষ্টৰ আটাইকেইখন ৰাজ্যই ইয়াত অংশগ্ৰহণ কৰিছিলে। আণ্ডাৰ-15 ওমেন্স আমি যোৱা 13 মে'ৰ পৰা আৰম্ভ কৰি আজি তাত আমি চূড়ান্ত খেলখন অনুষ্ঠিত কৰা হ'ল। ইয়াত অসম টীমে চূড়ান্ত খেলত তেখেতলোকে জয়যুক্ত হৈছে আৰু ৰাণাৰ্ছ আপ টীম হিচাপে ত্ৰিপুৰা টীমটো ইতিমধ্যে তেওঁলোকে নিৰ্বাচিত হৈছে।